হয়, বোকাজানৰ পৰা নভঙা সংযোগী এখন দলং আজিৰ পৰা 2টা বছৰ পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰা হৈছিল যে দৰা নহা এখন গাঁও আৰু সেই বাতৰিৰ পাছতে 2টা বছৰত চৰকাৰে ক্ষিপ্ৰ গতিত ইয়াত এখন পকী দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল আৰু মই পৰিৱেশটো দেখুৱাইছো আজিৰ দিনটোত মাজুলীৰ বিধায়ক ভুৱন গাম সহ মাজুলী জিলাৰ আয়ুক্তগৰাকীয়ে এই দলংখনৰ নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পাছত শুভ উদ্বোধনী কৰিছে ৰাইজৰ বাবে আৰু ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিল এই দীৰ্ঘদিনীয়া সমস্যা বৰ্তমান সময়ত মাৰ গৈছে বুলি আজিৰ তাৰিখত ক'ব লাগিব বাতৰি বিগ ইম্পেক্ট বুলি ক'ব লাগিব কাৰণ 2টা বছৰৰ ভিতৰতে ৰাইজে এই দলংখন পাবলৈ সক্ষম হৈছে বৰ্তমান ভিতৰুৱা অঞ্চলৰ যাতায়াতৰ সমস্যাসমূহৰ বিষয়ে সম্প্ৰচাৰ হৈ আহিছে আৰু সেইসমূহ অতি শীঘ্ৰেই হয় বাঁহৰ দলং নহয় পকী পথ নিৰ্মাণৰ কাৰ্যও আৰম্ভ কৰা পৰিলক্ষিত হৈছে স্থানীয় সচেতন লোক আছে মই মন্তব্য লৈ ল'ম কি ক'ব এই মুহূৰ্তত আচলতে জনতা জনাৰ্দনৰ এটা অভাৱ পূৰণ হৈছে বুলি আজিৰ তাৰিখত ক'ব লাগে 100% হয় এইটো পাণ্ডৱ বৰ্জিত এনেকুৱা বুলি ক'ব পাৰি মানে বোকা পানীৰ মানে এইফালে একচুৱেলি মানুহ নাহে কিন্তু এতিয়া মানে এই যাতায়াতৰ ক্ষেত্ৰত এই দলংখনে যিটো মানে এটা সঁহাৰি দিলে অলপ আগত এখন দিলে আৰু গতিকে লৈ আমি চৰকাৰখনৰ অন্য বিশেষ কথা ক'বলৈ নাযাওঁ কিন্তু আমাৰ এই অঞ্চলত যাতায়াত যোগাযোগত একদম ধুনীয়া কাম কৰিছে আৰু এই দলংখনে এটা বেলেগ মাত্ৰা দিছে ইপাৰ সিপাৰ এইখন ধুনীয়া টুনি নৈ চফা কৰিলে সেইটো এটা বেলেগ প্ৰজেক্ট তাৰ ওপৰত এতিয়া ধুনীয়া ধুনীয়া দলং হ'ল মাজুলীৰ এক সৌন্দৰ্য বৰ্ধন কৰাৰ ক্ষেত্ৰতো ই এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে গতিকে মই চৰকাৰক ধন্যবাদ জনাইছোঁ এনেকুৱা আৰু এখন অলপ আগতো যদি আৰু এখন আছিলে সেইখনো যদি হৈ যায় আৰু ভাল হ'ব ৰাইজৰ অলপ আগত মানে আমাৰ কোটাই নাহৰণিৰ পৰা অমৰজ্যোতি হাইস্কুল সংযোগী সেই ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে সেইখন দলঙো যদি হৈ যায় তেতিয়াহ'লে আৰু ভাল হ'ব মই অনুৰোধ জনাইছোঁ যদি সেইখনো কৰি দিয়ে ৰাইজ আৰু উপকৃত হ'ব আচলতে আমি সেই পৰিৱেশটো দেখুৱাই আছোঁ আৰু এইকেইদিন আমাৰ যিবোৰ পকা দলং ৰাস্তা য'ত আমি আধা ইলা কৰিবলগীয়া আধা ইলা স্থাপন কৰি আছোঁ উদ্বোধন কৰিবলগীয়া জেগা উদ্বোধন কৰি আছোঁ আৰু আমাৰ চৰকাৰ দিনত যিধৰণে মাজুলী উন্নয়নমুখত ডেভেলপমেণ্ট হৈছে সকলোৱে দেখিছে এটা মত এই ৰাস্তাত পকা দলং বাদেও ৰাস্তাত বোকা পানীয়ে আহিব পৰা নাছিল এনেকুৱা ৰাস্তা প্ৰত্যেকটো গলি গলিয়ে আজি পকা ৰাস্তা হৈছে আৰু য'ত দলং লাগে আমি পকা দলং আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে আৰু এইমতে মাজুলীক যিধৰণে আগবঢ়াই লৈ যাব লাগে সকলো দিশৰ পৰা আজি লৈ গৈ আছোঁ মাত্ৰ এই আজি মাজুলীৰ ৰাইজো বা অসমৰ ৰাইজো যিধৰণে মৰম কৰিছে আমি কামৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিধৰণে কাম কৰিছে জনসাধাৰণে যথেষ্ট উপকৃত হৈছে আৰু এই সকলো জনসাধাৰণে আজি আমাৰ চৰকাৰক মৰম কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক মৰম কৰিছে আমাক এইধৰণে মৰম কৰিছে এইটোৱে যিধৰণে পঞ্চায়ত ইলেকশ্যনতে এইটোৱে দেখুৱাইছে ৰাইজ এনেকুৱা এই দলং কেইখন মাজুলীৰ মানে একেবাৰে আৰু জীৱন ৰেখা বুলি যিটো কয় আৰু আমি যদিও দলং মানে অকল মাজুলী দলং বা ধুনাগুৰি দলঙৰ কথাই পাতোঁ কিন্তু ভিতৰুৱা অঞ্চলত যিখিনি দলং এই দলংখিনিহে একচুৱেলি মাজুলীৰ আমাৰ গোটেই ভিতৰৰ কমিউনিকেশ্যনখিনি ৰক্ষা কৰি থাকে আৰু এই সম্পৰ্কত আমাৰ যিমানকেইখন দলং একেদিনত বনোৱা হৈছে বা আধাৰিলাও কৰা হৈছে গতিকে মই ভাবোঁ মাজুলীৰ দলঙৰ সমস্যাখিনি প্ৰায় সমাধান হ'ব 2-এটা ঠাইত খালি আমি এইবাৰ বছৰতে পৰা নাই কাৰণে বাঁহৰ দলঙৰ কথাও দিয়া হৈছে কিন্তু আদাৰৱাইজ লাহে লাহে গোটেইখিনি দলং পকা দলং হ'ব বৰ্তমান সময়ত বিধায়কগৰাকী আহি ইয়াত উপস্থিত হৈছে আৰু বিধায়কগৰাকীয়ে ফিটা কাটি দলংখনৰ উন্মোচন কৰা পৰিলক্ষিত হৈছে আমি সামগ্ৰিকভাৱে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু এনেধৰণে জনতা জনাৰ্দনৰ কাষত থিয় হৈ ৰাইজৰ যিসমূহ সমস্যা যে পাণ্ডৱ বৰ্জিত এটা অঞ্চল বুলি ক'লেও ভুল কোৱা নহ'ব বোকাজান বাঘপাম যিটো এলেকা আছে এই বৃহত্তৰ এটা অঞ্চল প্ৰায় 5-6খন গাঁৱৰ ৰাইজে এই পথটো মূল পথ হিচাপে তেওঁলোকে অহা যোৱা কৰি আহিছে আৰু এই পথটোত বৰ্তমান সময়ত পকীকৰণ হৈছে বাঘপামৰ পথ পকীকৰণ হৈছে উত্তৰ গাইনগাঁও সংযোগী এটা পথ পকীকৰণ হৈ ইতিমধ্যে যাতায়াত অব্যাহত ৰাখিছে আৰু ঠিক তেনেদৰে বোকাজানৰ পৰা নভঙা সংযোগী এই দলংখনৰ পকীকৰণ ইতিমধ্যে হৈ গৈছে যাতায়াত অব্যাহত হৈছে আৰু এই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এনেধৰণে এই কেইদিনত বিধায়কগৰাকীয়ে মাজুলীৰ বিভিন্ন স্থানত হৈ উঠা দলংসমূহ
বা হ'বলগীয়া দলংসমূহৰ আধাৰশিলা স্থাপন কৰা কাৰ্যসূচী চলাই থকা পৰিলক্ষিত হৈছে।